কিন্তু আপুনিও এনেকুৱা যায় যে আপোনাৰ কিবা ব্যক্তিগত স্বাৰ্থতে আপুনি দল ত্যাগ কৰিলে। আপুনি RSS ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এজন স্বয়ংসেৱক। আপোনাক কংগ্ৰেছে গ্ৰহণ কৰিবনে? মানে মই অসহায়ত পৰিছোঁ আৰু তেওঁৰ পৰা তেওঁ আনন্দ লৈছে। আপোনাৰ স্বাভাৱিকতে ক্ষোভ আছে, কিন্তু এই ক্ষোভ বা এই খং মূলতঃ আপোনাৰ কাৰ ওপৰত আছে? নমস্কাৰ, অসম টাইমৰ ষ্টুডিঅ'ত আজি বিশেষ অনুষ্ঠানত আমাৰ লগত আছে এগৰাকী বিশেষ ব্যক্তি, যিগৰাকী ব্যক্তিয়ে বিগত কেইবাদিন ধৰি অসমৰ ৰাজনৈতিক ক্ষেত্ৰত এক প্ৰকাৰ ধুমুহাৰ সৃষ্টি কৰিছে। আৰু এই ব্যক্তিগৰাকী নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা। মই শৰ্মাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আপোনালোকৰ এই নিমন্ত্ৰণক সঁহাৰি জনাই আপোনালোকৰ সৈতে কথা পতাৰ কাৰণে আজি উপস্থিত হৈছোঁ। আমি প্ৰথমে আপোনাক সুধিব খুজিছোঁ, আপুনি দীৰ্ঘদিন ধৰি বিজেপি দলৰ এগৰাকী নিষ্ঠাবান কৰ্মী, নেতা, আৰু তাৰ আগত আপুনি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত হৈ হিন্দু যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন হিন্দুত্ববাদী সংগঠনৰ লগত আপুনি জড়িত হৈ আছিল। কিন্তু আজিৰ তাৰিখত কাগজে কলমে আপুনি বিজেপি নেতা নহয়। বিজেপি নেতা নহয় মানে আপুনি আজি কোনো ৰাজনৈতিক দলৰ সদস্য নহয়। তৎসত্ত্বেও আপুনি অসমৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিছে। মই আগতে ক'লোৱেই। এতিয়া কথা হ'ল, কালি আপুনি বিজেপি ত্যাগ কৰিছে, দল ত্যাগ কৰিছে। এই আপুনি বিজেপি দল ত্যাগ কৰাৰ ক্ষেত্ৰত এটা বিশেষ বৈশিষ্ট্যপূৰ্ণ কথা হৈছে এইটোৱে যে ইতিমধ্যে বিভিন্নজনে দল ত্যাগ কৰে। এইটো বিশেষ ডাঙৰ কথাও নহয়, কিন্তু আপোনাৰ বিষয়টো চৰ্চালৈ এইবাবে আহিছে যে আপুনি বিজেপি দল ত্যাগ কৰাৰ ক্ষেত্ৰত যথেষ্ট পদ্ধতিগতভাৱে আপুনি ত্যাগ কৰিছে। কিছুদিন পূৰ্বে কৈছে মই বিজেপি দল এৰিম, তাৰপিছত আপুনি তাৰিখ দিছে আৰু সেইমতে আপুনি ৰাজ্যিক কাৰ্যালয়লৈ গৈ আপোনাৰ অব্যাহতি পত্ৰ প্ৰদান কৰিছে। ইমান ছিষ্টেমেটিক বা পদ্ধতিগতভাৱে আপুনি কিয় বিজেপি এৰিব লগা হ'ল? হয়, যোৱা কিছুদিনৰে পৰা মই মোৰ এক মৰ্মান্তিক আঘাতত জৰ্জৰিত হৈ এই কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছিলোঁ। আৰু যেতিয়াৰ পৰাই মই এই সিদ্ধান্তটো মনতে থিৰাং কৰিছিলোঁ, তেতিয়াৰ পৰাই মই মানসিক বৰ অসন্তুষ্টিত ভুগি আছিলোঁ। মই নিজে জন্ম নিদিলেও যিটো দল তুলি তালি ডাঙৰ দীঘল কৰিছিলোঁ, সেই দলটোক চৰকাৰ অনাত সহায় কৰিছিলোঁ বা নিজেও এগৰাকী বিধায়ক হৈ পিছৰটো সময়ত মই এটা নিগমৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিলোঁ। তাৰ পিছতো ভাৰতীয় জনতা পাৰ্টীৰ জয় মই অৱস্থা থাকোঁতে মই কিয় এই দলৰ পৰা অব্যাহতি ল'ব লগা হ'ল, এই কথাটো ইতিমধ্যে প্ৰতিজন মানুহে মোক বাৰে বাৰে সুধিছে। আপুনি মোৰ প্ৰশ্ন কৰাৰ আগমুহূৰ্তত এটা শব্দ কৈছিল, হিন্দুত্ববাদী সংগঠন। আমি হিন্দুত্ববাদী সংগঠন কৰিছিলোঁ সঁচা। বাল্যকালৰে পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শাখাত গৈ নিজকে সেই শাখা পদ্ধতিৰ এক অংগ হিচাপে পৰিগণিত কৰি লৈছিলোঁ। আৰু সেই অংগ হিচাপেই মই নলবাৰীতে অকল চিনাকি হোৱা নাছিলোঁ, মই সমগ্ৰ অসমত এগৰাকী সংঘৰ কাৰ্যকৰ্তা হিচাপে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু সেই সুবাদতে মই সংঘৰ কাৰ্যকৰ্তা হিচাপে 1993 চনত হিন্দু যুৱ ছাত্ৰ পৰিষদ গঠন কৰা সেই 5 গৰাকী যুৱকৰ এগৰাকী ময়ো আছিলোঁ। হিন্দু যুৱ ছাত্ৰ পৰিষদ কৰি হিন্দুত্বৰ এক পৰিৱেশ আমি গোটেই অসমত গঢ়ি তুলিবলৈ সক্ষম হৈছিলোঁ। আৰু তাৰ পিছৰ পৰা আমি দেখিছিলোঁ যে সংঘ কৰি হিন্দু যুৱ ছাত্ৰ পৰিষদ কৰি আমি দেখিলোঁ
যে বিজেপি আছে সঁচা, কিন্তু নিৰ্বাচনৰ সময়ত এগৰাকী ভাল প্ৰাৰ্থী বিচাৰি পোৱাটো আমাৰ কাৰণে কঠিন হৈ গৈছে। আৰু সেইকাৰণে মই সেই সময়ৰ প্ৰান্ত প্ৰচাৰক বিধায়কজীৰ, আজি তেখেত প্ৰয়াত, স্বৰ্গত শান্তিৰে তেখেত থাকক, তেখেতৰ অনুমতিৰ সাপেক্ষে মই 1996 চনত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্য পদ্ধতিৰ লগত জড়িত হৈছিল। সেই আছিল মোৰ আৰম্ভণি। কিন্তু সেই আৰম্ভণিয়ে মোক আজি এনে এক জটিল পৰিস্থিতিলৈ যে আনিব, সেই কথাটো সপোনতো ভবা নাছিল। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ যেতিয়া উত্থান হৈছিল 2014 চনত, যেতিয়া মোদীজীৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ গঠন হ'ল, সেই মোদী ঢৌৱে অসমক ছানি পেলাইছিল। আৰু সেই ঢৌত আমি নলবাৰীতো এটা বিজেপিৰ পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু সেই সময়ত 2012 চনৰ পৰা মই বিধায়ক হৈ থকালৈ, বিধায়ক হৈহে মই দায়িত্ব এৰিছোঁ। অৰ্থাৎ 2012ৰ পৰা 16লৈ মই ভাৰতীয় জনতা পাৰ্টী নলবাৰী জিলা সমিতিৰ সভাপতি হিচাপে দায়িত্ব নিৰ্বাহ কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু সেই সময়ত নলবাৰীত বিজেপি মই কৰি দিয়াৰ কাৰণে মই যৎপৰোনাস্তি চেষ্টা কৰিছিলোঁ। আৰু আপোনালোকে ইতিমধ্যে গমো পাইছিল যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত জিলাখনৰ তিনিওটা সমষ্টি বিজেপি প্ৰাৰ্থী জয়লাভ কৰিবলৈ সক্ষম হৈছিল। এই যে ধুনীয়া এক সময় আমি গঢ়ি তুলিছিলোঁ, সেই সময়তে কংগ্ৰেছ দলৰ সেই সময়ৰ এটা চাম যথেষ্ট উদণ্ড আছিল। আমি দেখিছিলোঁ যে এগৰাকী কংগ্ৰেছৰে ব্যক্তিয়ে সেই সময়ৰ চৰকাৰ চলি থাকোঁতে, এগৰাকী মুখ্যমন্ত্ৰী থাকোঁতে কিছুমান বিধায়কৰ চহীলৈ দিল্লীলৈ তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে গৈছিল। কিন্তু আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টীৰ যেনেদৰে মুৰব্বী নোহোৱা হৈছে, সেই সময়ত কিন্তু কংগ্ৰেছৰ মুৰব্বী নোহোৱা হোৱা নাছিল। এগৰাকী জ্যেষ্ঠ নেতাক, দুবাৰকৈ মুখ্যমন্ত্ৰী হৈ তৃতীয়বাৰ শাসন অনা নেতাগৰাকীক ওপৰাই সেইগৰাকী ব্যক্তিৰ দৰে এগৰাকী চতুৰ মানুহক মুখ্যমন্ত্ৰী পদাৰ কাৰণে কংগ্ৰেছৰ নেতৃত্ব সাজু হোৱা নাছিল। আৰু সেইকাৰণে তেওঁ বিফল মনোৰথ হৈ, যথেষ্ট অপমানিত হৈ তেওঁ ঘূৰি আহিব লগা হৈছিল। তেওঁ যিহেতু চতুৰ মানুহ, গতিকে এই কথাটো তেওঁ বেলেগ ধৰণে লৈ তেওঁ দিল্লীত মানুহ মেনেজ কৰি তেওঁ বিজেপিলৈ অহাৰ এটা ঢাপলি মেলিছিল। কাৰণ তেওঁ সেই সময়ত বুজি পাইছিল যে যদি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আহে, তেনেহ'লে তেওঁৰ অৱস্থা কাহিল হ'ব। কাৰণ তেওঁ কংগ্ৰেছ দলৰ নেতৃত্বত চৰকাৰ চলি থকা সময়ত তেওঁৰ ওপৰত বহুতো গুৰুতৰ অভিযোগ আহিছিল। আপুনি এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা ক'ব বিচাৰিছে? হয়, মই সেইগৰাকী ব্যক্তিৰ কথাই ক'ব বিচাৰিছোঁ, যে তেওঁ বুজিছিল যদি বিজেপি চৰকাৰ আহে তেনেহ'লে তেওঁৰ অৱস্থা বেয়া হ'ব। সেইকাৰণে দিল্লীতে মানুহ তেওঁ মেনেজ কৰি অসমলৈ আহি তেওঁ বিজেপিক যোগদান কৰিলে। কিন্তু তেওঁৰ সেই কুটিলতাৰ পাকচক্ৰত সেই সময়ৰ সভাপতি সিদ্ধাৰ্থ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই টলকিবই নোৱাৰিলে। আৰু তেওঁক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে প্ৰতিবাদ কৰিছিল যে তেওঁ নাহিলেও বিজেপি চৰকাৰ আমি গঠন কৰিব পাৰিম, গতিকে তেওঁক ল'ব নালাগে। কিন্তু ওপৰৰ হেঁচাত সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই তেওঁক ল'বলৈ বাধ্য হৈছিল। আৰু এইটোৱেই আছিল আমাৰ বিজেপিৰ অধপতনৰ এটা আৰম্ভণি। আৰু তেতিয়াৰ পৰাই তেওঁ খোপনি পুতি আমাৰ সেই সময়ৰ মুখ্যমন্ত্ৰী, যি সময়ত মই 16ৰ পৰা 21লৈ বিধায়ক হিচাপে আছিলোঁ নলবাৰী সমষ্টিৰ, সেই সময়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কথাৰ চাতুৰিৰে খুব ভাল লগাই গুৰুত্বপূৰ্ণ দায়িত্ব লোৱাই নহয়, তেওঁ সংগঠন আৰু চৰকাৰ দুয়োটাৰে দায়িত্ব লৈ ধন সংগ্ৰহ কৰাৰে পৰা মেনেজমেণ্ট কৰালে সকলো দায়িত্ব লৈ তেওঁ 5 বছৰ পিছত সেই সাধু প্ৰকৃতিৰ মুখ্যমন্ত্ৰীগৰাকীক চাতুৰিৰে
শাসনৰ পৰা আঁতৰাই নিজে মুখ্যমন্ত্ৰী হ'ল আৰু যেতিয়াৰ পৰাই তেওঁ মুখ্যমন্ত্ৰী হ'ল তেতিয়াৰ পৰাই তেওঁৰ গাত সেই নীলা শিয়ালৰ ৰঙৰ দৰে আগৰ যিটো কংগ্ৰেছী স্বভাৱ সেইটো প্ৰকট হৈ উঠিল আৰু ইয়ে আমাৰ দৰে কাৰ্যকৰ্তাসকলক এক মনকষ্ট দিবলৈ ধৰিলে তেওঁৰ চাতুৰামিৰ কাৰণে। কিন্তু আমি যিহেতু নীতি মানি চলা মানুহ গতিকে আমি ইয়াৰ বিৰোধিতা কৰা নাছিলোঁ। কিন্তু তেওঁ যেতিয়া মুখ্যমন্ত্ৰী হ'ল তেতিয়া অসমত তোষামতকাৰীৰ সংখ্যা যথেষ্ট বৃদ্ধি পালে আৰু এই তোষামতকাৰীসকলৰ অন্যতম এগৰাকী হ'ল আমাৰ নলবাৰী বৰ্তমানৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু তেওঁ নলবাৰীৰ ছবিখন ভালদৰে নিদি তেওঁ যেনেদৰে ভাল পায়, মই কালি এঠাইত কৈছিলোঁ যে যেনেদৰে এই গুৱাহাটীত হোৱা খেলখনত নদীৰ ওপৰত লেতেৰা নদীৰ ওপৰত ঢাকি দিয়াৰ কাৰণে সেউজীয়া কাপোৰ ব্যৱহাৰ কৰিছিল, ঠিক তেনেদৰে ইয়াত এটা ভাল পৰিৱেশ থকা বুলি কৈ তেওঁ আমাক বাৰে বাৰে অপমান কৰিব ধৰিলে আৰু এই বিষয়ে মই ৰাজ্যিক সভাপতি মহোদয়ক জনাইছিলোঁ, মুখ্যমন্ত্ৰীকো জনাইছিলোঁ। তেওঁলোকে কথাটো শুনিছিলহে কিন্তু তাৰ কোনো প্ৰতিকাৰ নকৰিলে। গতিকে এটাৰ পিছত এটা যেতিয়া তেওঁলোকে মোক অপমান কৰাৰ পিছতো কোনো ধৰণৰ প্ৰতিকাৰ নকৰিলে তাৰপিছত মই লাহে লাহে মই নিজৰ এটা ৰাস্তা বিচাৰিবলৈ থিৰাং কৰিলোঁ আৰু যোৱা লোকসভা নিৰ্বাচনৰ আমাৰ নামনি অসমৰ যিদিনাখন নিৰ্বাচন হৈছিল সেই নিৰ্বাচনৰ দিনাখন এটা সৰু কথা গণ্য কৰি তেওঁলোকে মোক আৰু সমাজৰ মাজত তুচ্ছ তাচ্ছিল্য কৰিবলৈ ধৰিলে। মই ভোট দি অহাৰ পিছত মোৰ গাঁৱৰ নিজৰ ভোট কেন্দ্ৰ যিটো সেই ভোট কেন্দ্ৰত ভোট দি অহাৰ পিছত এগৰাকী সাংবাদিকে সুধিছিল যে নৱ প্ৰজন্ম অৰ্থাৎ নতুন ভোটাৰসকলক কি ক'ব, এইটো আছিল তেওঁৰ প্ৰশ্ন। মই তেতিয়া কৈছিলোঁ যে ধাৰৰ উপৰি ধাৰ কৰি যদি এটা পৰিয়াল চলিব নোৱাৰে তেনেহ'লে এখন ৰাজ্য চলিব কেনেদৰে। এই কথাটোৱে নৱ প্ৰজন্মৰ যুৱক যুৱতীসকলে বা নৱ ভোটাৰসকলে এই কথাটোত চৰ্চা কৰা ভাল বা এই কথাটোৰ প্ৰতি লক্ষ্য কৰা অতি আৱশ্যক। এইখিনি মই কথা কৈছিলোঁ। আচ্ছা, আপুনি কেইবছৰ আগত হয় অৰ্থাৎ 21 ইলেকশ্যনৰ পিছত যেতিয়া চৰকাৰ গঠন হ'ল, এই গঠন হোৱাৰ কিছুদিন পিছৰ পৰাই আচলতে আপুনি এই চৰকাৰৰ বিৰুদ্ধে দুই এটা কথা কোৱা সকলোৱে দেখিছে। যেনে প্ৰথম আপুনি অসমত বোধহয় এটা কথা কৈছিল, আপুনি দলীয় মানুহ হিচাপে, যে আমি অপাত্ৰৰ হাতত ক্ষমতা গতালোঁ আৰু তেতিয়াৰ পৰাই আচলতে আপোনাৰ অসন্তুষ্টি সৃষ্টি হৈছিল নেকি? নহয়, সেইটো কিছুদিন পিছতে নহয়, প্ৰায় 1.5 বছৰ পিছত, চৰকাৰ গঠন হোৱাৰ 1.5 বছৰ পিছত। কাৰণ মইতো নীৰৱে কথাটো সহ্য কৰি আছিলোঁ আৰু কোনো ধৰণৰ প্ৰতিবাদো কৰা নাছিলোঁ। কিন্তু মই কৈছোঁৱেই এটাৰ পিছত এটা কয়, অৰ্থাৎ আমাৰ বিধায়কগৰাকীয়ে, আমাৰ নলবাৰীত এটা পৰম্পৰা আছিল যে নলবাৰী সমষ্টিৰ যিগৰাকী বিধায়ক বা নলবাৰীৰ যিগৰাকী মন্ত্ৰী তেওঁৱেই ক্ৰীড়া সন্থাৰ সভাপতি হয়। যিহেতু মোৰো কাৰ্যকাল শেষ হৈছিল গতিকে মই তেখেতক নিজেই কৈছিলোঁ যে যিহেতু আপুনি ইয়াৰ নিৰ্বাচিত বিধায়ক হ'ল গতিকে আপুনি ইয়াৰ সভাপতি হ'ব, মই মোৰ দায়িত্ব এৰি দিছোঁ। কিন্তু তেওঁ এটা বেলেগ প্ৰক্ৰিয়াৰে কিছুমান মানুহক লগত লৈ আহি সদস্যতা দিব লাগে বুলি যিটো আগৰ কথা বৰ্তমান সময়ত টানি লৈ আহি এখন ৰাজহুৱা সভা পাতি তাত বিভিন্ন ধৰণে তুচ্ছ তাচ্ছিল্য কৰিবলৈ ধৰিলে। মই তেতিয়া তেওঁক আৰু এবাৰ কৈছিলোঁ যে আমি একেদলৰে মানুহ, মই সভাপতি আছিলোঁ, আপুনি সভাপতি হৈ বাকীখিনি কৰিব, মই যদি কিবা কৰিব পৰা নাই। তেতিয়া তেওঁ কৈছিল যে আপোনাক নহয়, আমি সন্থাৰ সম্পাদকগৰাকীকহে টাৰ্গেট কৰি লৈছোঁ। মই বোলো সম্পাদকৰ লগতো ময়ো পঢ়োঁ, যিহেতু মই সভাপতি আছিলোঁ, তেওঁ সম্পাদক আছিল। এয়াই আছিল আৰম্ভণি। গতিকে সম্পাদকক টাৰ্গেট কৰি মোলৈ তীৰ মাৰাৰ যিটো তেওঁৰ কৌশল, এই কৌশলত তেওঁ প্ৰথম সফল হৈছিল সেইকাৰণে যে মই পদৰ কাৰণে লালায়িত নোহোৱাৰ কাৰণে তেওঁৰ লগত মই বিতৰ্কত নাহি সেইটো স্বইচ্ছাই এৰি দি গুচি আহিছিলোঁ। আৰু সেইটো আছিল আৰম্ভণি।
আৰু ইয়াৰ পিছত এটা কৈ বহুত কথা কৈছোঁ, মোৰ সেইবিলাক কৈ আপুনি কৈছে যে আপুনি অসন্তুষ্ট হৈছে এইকাৰণে যে আপুনি অপমানিত হৈছে, হয়। গতিকে আপোনাৰ স্বাভাৱিকতে ক্ষোভ আছে, কিন্তু এই ক্ষোভ বা এই খং মূলতঃ আপোনাৰ কাৰ ওপৰত আছে? আমি ভাৰতীয় জনতা পাৰ্টি এটা ৰাষ্ট্ৰীয় দল। আগতে ভাৰতীয় জনতা পাৰ্টিৰ আমি এনেকুৱা বহু দেখিছোঁ, বহু নিৰ্বাচনত যিহেতু লাগিছোঁ, ৯৬ নিৰ্বাচনৰ পৰা লাগিছোঁ, যে কোনোবা যদি অসন্তুষ্ট কৰ্মী আছে তেওঁক বুজোৱাৰ কাৰণে যদি জিলা পৰ্যায়ৰ হয় তেওঁক ৰাজ্যিক পৰ্যায়ৰ মানুহ আহে, যদি ৰাজ্যিক পৰ্যায়ৰ হয় তেওঁক চেণ্ট্ৰেলৰ পৰা মানুহ আহি তেওঁক বুজাই মিলাই দলৰ হৈ লাগিবলৈ কয়। কিন্তু এতিয়া সেইবোৰ নাই। যে মই এজন প্ৰাক্তন জিলা সভাপতি, মই এগৰাকী প্ৰাক্তন বিধায়ক, মোক অপমান কৰাৰ পিছত আমাৰ ৰাজ্যিক সভাপতি বা মুখ্যমন্ত্ৰীক অভিযোগ দিয়াৰ পিছতো কোনো যেতিয়া মাত এষাৰো নিদিয়ে, এটা কথাও নকয়, তেতিয়া মোৰ নহয়, মোতকৈ হাজাৰ গুণে স্থিতিশীল মানুহেও কিন্তু খং কৰিবলৈ বাধ্য হ'ব। কাৰণ এটা মানুহক যদি বাৰে প্ৰতি অপমান কৰি থকা হয়, সেই অপমানৰ যদি প্ৰতিবাদ নকৰে তেওঁৰ পৰিয়ালতো বিদ্ৰোহ হ'ব। কাৰণ ইমান মানে ভয়াতুৰ পিতৃ বা গিৰিয়েক কোনো পৰিয়ালে পচন্দ নকৰে। গতিকে মই যিহেতু এগৰাকী এই দলটো আগবঢ়াই নিয়া এগৰাকী কাৰ্যকৰ্তা, গতিকে দলত হোৱা এই কথাবিলাক মই ক'বলৈ ধৰিলোঁ। ১.৫ বছৰ মানলৈ মোক ৩বাৰমান অপমান কৰা হৈছিল, আৰু সেইকাৰণে মই শেষত কৈছিলোঁ যে হয়, যে আমি তেতিয়া মই কৈছিলোঁ যে হয়, এতিয়া মোৰ ভাৱ হয় যে আমি অপাত্ৰৰ হাতত শাসনভাৰ গতাই দিলোঁ নেকি। এই কথাটোৱে আমাক বহু সময়ত ক্ৰিয়া কৰি আছে। কাৰণ ময়োতো বিধায়ক হৈ আছিলোঁ, তেওঁতো কংগ্ৰেছৰে বিধায়ক হৈছিল নলবাৰীত, তেওঁকতো কেতিয়াও অপমান আমি কৰা নাছিলোঁ। গতিকে কিন্তু তাৰপিছতো তেওঁ বিধায়ক হোৱাৰ পিছৰ পৰা মোক তেনেদৰে অপমান কৰাৰ পিছত মোৰ মনত সেই ভাৱটো হৈছিল এইকাৰণে যে তেওঁ অপমান কৰি আছে আৰু তেওঁৰ কথাবিলাক মুখ্যমন্ত্ৰীয়ে নিজে নিজে তাৰ পৰা আনন্দ লৈ আছে। মানে মই অসহায়ত পৰিছোঁ আৰু তেওঁৰ পৰা তেওঁ আনন্দ লৈছে। কাৰণ তেওঁৰো মই বহুকেইটা যেতিয়া গৈছিলোঁ তেওঁৰ লগত মই বিভিন্ন কথা হৈছোঁ, আৰু সেই কথাবিলাক এনেকুৱা নিম্নমানৰ কথা আছিল যে মুখ্যমন্ত্ৰী, মই সেই কথাখিনি ক'ব এইকাৰণে নাযাওঁ, কাৰণ সেই দলটো যিহেতু এৰি আহিলোঁ। ইমান নিম্নমানৰ কথা এগৰাকী যি মুখ্যমন্ত্ৰী যদি ক'ব পাৰে, তেওঁৰ কেৰেক্টাৰ কেনেকুৱা হ'ব সেই কথাটো ভাবিব নোৱাৰা ধৰণৰ। যিয়ে তেওঁৰ সংস্পৰ্শ পাইছে, তেওঁৰ লাইনত বাহিৰে সকলো মানুহে এই কথাটো বেয়া পাব। আপুনি দেখিছে যে কোনো চিন্তা নকৰাকৈ এগৰাকী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই কাৰ্যনিৰ্বাহ কৰি থাকোঁতে তেওঁ তোষামোদকাৰী এজনক তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দুজন তেওঁ শপত গ্ৰহণ কৰালে। সেইগৰাকী ব্যক্তিয়ে তেওঁৰ নিজৰ শিক্ষা দীক্ষাৰে পৰিপুষ্ট হৈ তেওঁ এখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত অধিষ্ঠিত হৈ থকাৰ পিছতে তেওঁক নিযুক্তি দিয়া কথা নাই, কোনো আপত্তি নকৰিলেহেঁতেন। কিন্তু তেওঁ কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে এইজনক আৰু শপত গ্ৰহণ কৰাই দিলে। গতিকে এইবিলাক অন্যায় অবিচাৰৰ কথাটো বৌদ্ধিক মহলে দেখি আছে, কিন্তু প্ৰতিবাদ কৰা নাই। এইকাৰণে যে মানুহে কয় জ্ঞানী শত্ৰু হ'লেও লোকচান নাই, যদিহে মূৰ্খ বন্ধু হয়। গতিকে তেনেকুৱা কথাটো, গতিকে তেওঁ জানে কেনেকুৱা হিংসুক মানুহ। আপুনি আৰু এটা কথা কৈছে দলটো সম্পৰ্কত, যে আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টি মুৰব্বীহীন, এইটো অসমত এনেকুৱা হৈছে বুলি কৈছে? হয়, দেখাত আছে মুৰব্বী, যে ৰাজ্যিক সভাপতিও আছে বা সাংগঠনিক এগৰাকী বিষয় আছে। মোৰ এনেকুৱা অৱস্থা হৈছে, মই নিজে যাই কৈছিলোঁ। কিন্তু এনেকুৱা এতিয়া মানুহ অসমত আহে, কাৰণ তেওঁৰ দিল্লীত ফিটিং আছে, আৰু সেইকাৰণে তেওঁ দিল্লীৰ পৰা এনেকুৱা মানুহ লৈ আহে যে তেওঁৰ বকচাত যাতে সোমায়, তেওঁৰ মনাত যাতে সোমায়, তেনেকুৱা মানুহ লৈ আহে। আৰু তেওঁলোকৰ আজিকালি আমাৰ দেখিছিলে যে গুৱাহাটী চহৰৰ মাজমজিয়াত যি প্ৰসাদোপম অট্টালিকা বনোৱা হৈছে, সেই অট্টালিকাত এবাৰ কোনো সোমোৱাৰ পিছত তেওঁ আৰু ওলাই আহি বাহিৰত ঘূৰি ফুৰাৰ মানসিকতা নাথাকে। আৰু কোৱাকৈ শুনিছোঁ, বেলেগো কৈছে যে 5 ষ্টাৰ হোটেল টাইপ কাৰ্যালয় হৈছে।
গতিকে তেনেকুৱা বিলাসিতাপূৰ্ণ কাৰ্যালয়ত সোমাই কোন মানুহ আৰু গাড়ীত ঘূৰি গোটেই অসম ঘূৰি থাকিব। কিন্তু আমি বা এটা কথা লক্ষ্য কৰিছে যিসকলে ৰাজনৈতিক খবৰ ৰাখে যে অসমত আপুনি শাসকীয় দল কংগ্ৰেছ বিজেপিৰ যি ধৰণে দোষ ত্ৰুটি বুলি ভাবি আপুনি যিখিনি উনুকিয়াই দিছে, আপোনাৰ নিচিনা নেতা বা আপোনাতকৈ জ্যেষ্ঠ নেতা ভালে কেইগৰাকী আছে, অন্য নহ'লেও ৰাজ্যিক বিজেপিৰ কেইবাগৰাকী প্ৰাক্তন সভাপতি বৰ্তমানো তেখেতসকল জীৱিত অৱস্থা, তেওঁলোকে আপোনাৰ নিচিনাকৈ কিয় আগবাঢ়ি আহি এই অপকৰ্ম বিৰুদ্ধে কিয় প্ৰতিবাদ কৰা নাই বুলি ভাবে আপুনি? তাৰ দুটা কথা। ইয়াৰ নলবাৰীৰ মোৰ ঘটনাটো নলবাৰী কেন্দ্ৰিক, তেখেতসকল ৰাজ্যিক সভাপতি আছিল, কিন্তু তেওঁ এই নলবাৰীৰ বিধায়কগৰাকী মানে জয়ন্ত মল্ল বৰুৱাই মোক যেনেদৰে অপমান কৰিছে তেওঁলোকক সেই ব্যক্তিগত অপমানটো কৰা নাই, গতিকে তেওঁলোকৰ সেইকাৰণে গাত লগা নাই। দলৰ অৱস্থা বেয়া হৈছে সেইটো বুজি পাইছে, মোক অপমান কৰিছে সেইটোও বুজি পাইছে, দেখিলে লগ হ'লে দুখ কৰে, কিন্তু যিহেতু এইটো মোৰ ব্যক্তিগত ব্যৱস্থা বুলি ভাবিয়ে তেওঁলোকে মাত মাতা নাই আৰু নিজৰো কিবা ভৱিষ্যতে সুবিধা হ'ব এইবিলাক ভাবিয়ে তেওঁলোকে মাত মাতা নাই। কিন্তু আপুনিও এনেকুৱা যে আপোনাৰ কিবা ব্যক্তিগত স্বাৰ্থতে আপুনি দল ত্যাগ কৰিলে? এইটো এটা সাধাৰণ দৃষ্টিত হোৱা কথাটো হয়, মানে কালিও মই এঠাইত কৈছোঁ, এইটো এটা সাধাৰণ দৃষ্টিত হোৱাৰ কথা। মানে কিয় এই কথাটো এই মানে মই আন এটা উদাহৰণ দিম। মই যেতিয়া মোৰ সিদ্ধান্তৰ কথা ৰাজহুৱা কৰিছিলোঁ তেতিয়া এছাম ব্যক্তিৰ ষড়যন্ত্ৰমূলকভাৱে তাত মোৰ ফটো দি তাত নাম ধাম নাই প্ৰচাৰ কৰিছে 40,000 বিজেপি কাৰ্যকৰ্তা নি কংগ্ৰেছত যোগদান কৰিব, তেনেকুৱাকৈ এটা বাতৰি দিছে। মই এইটো ষড়যন্ত্ৰৰ এটা অংশ বুলি ইতিমধ্যে আজি 15 দিন আগত কৈছে, ভাবা নহয়, মই ৰাজহুৱাভাৱে কৈছোঁ। কিয় যে সেই কথাটো তেওঁলোকে উদ্দেশ্য প্ৰণোদিতভাৱে দিছে আৰু এই কথাটোক বাধা দিয়াৰ কাৰণে মোৰ এতিয়া ভাল লাগিছে যে যোৱা 3-4 বছৰে নিষ্ক্ৰিয় হৈ থকা কৰ্মীসকলে এতিয়া নলবাৰী সমষ্টিটোৰ বিভিন্ন প্ৰান্তত ফোন কৰিছে, আনকি যোৱাও আৰম্ভ কৰিছে। মোৰ সেইটোৱে ভাল লাগিছে। মই সেইকাৰণে কৈছোঁৱে কথাটো যে মোৰ এই বলিদানে বিজেপিৰ 1000জন অৱহেলিত কৰ্মীৰ মনত প্ৰাণৰ আশাৰ সঞ্চাৰ কৰিছে। মোৰ সেইকাৰণে ভাল লাগিছে। মই এতিয়া এইটো দেখি মোৰ আনন্দ হৈছে। আপোনাৰ ওচৰলৈ আহিছে নেকি কোনোবা? মোৰ ওচৰলৈতো আহিব নোৱাৰে, তেওঁলোকে মোৰ দৰে কৰ্মী থকাটো নিবিচাৰে, সেইকাৰণে মোৰ ওচৰত অহা নাই। নহয়, এই ধৰণৰ সাধাৰণ কৰ্মী আপোনাৰ ওচৰত আহিছে নেকি? সাধাৰণ কৰ্মীটো আহিছে, নহ'লে মই এই কথা কেনেদৰে গম পাওঁ? কাৰোবাক কৈছে অশোক শৰ্মাৰ লগত গ'লে কি হ'ব? মোৰ লগত আহা, মই চিয়ামৰ এতিয়া কোৰ কমিটিৰ মানুহ হৈছোঁ, মই তোমাক জিলাকে দিব পাৰিম। কিন্তু আপুনি কালি ধৰক বিজেপি ত্যাগ কৰিলে, হয়, লগে লগে আপোনাৰ মই নলবাৰী সমষ্টিৰ কথাই কৈছোঁ যে নলবাৰী সমষ্টিৰ আপোনাৰ যি আগৰ কিছু আপোনাৰ স্বেচ্ছাসেৱক বা আপোনাৰ অনুগামী তেওঁলোকে আপোনাৰ লগত সম্পৰ্ক কৰিছে নেকি? আপুনি বিজেপিৰ পৰা বাদ দিলে আমিও এৰি দিম। নিশ্চয় কৰিছে, কিন্তু মই সেই কথাটো মোৰো তেওঁলোকেতো কুটকৌশলহে কৰে, মই স্বাভাৱিকভাৱে কৰোঁ। মই এইকাৰণে কৈছোঁ যে যিহেতু চৰকাৰ সলনিলৈ 1.5 বছৰ আছে, 1.5 বছৰ বেছি আছে, প্ৰায় 2 বছৰ আছে, গতিকে তোমালোকে চৰকাৰৰ পৰা পাব লগা সুবিধাবিলাক আদায় কৰি লোৱা। কোনোবাৰ যদি চাকৰি পোৱাৰ যোগ্য ল'ৰা বা ছোৱালী আছে তেওঁলোকক আহিবলৈ কোৱা নাই, তোমালোকে তালৈ যোৱা, চাকৰি লোৱা। চাকৰিটো কি বিনিময় দিছে পিছত চিন্তা কৰিবা। কৈছে কাৰোবাক কৈছে, এগৰাকী বিধৱা মহিলাই মোক কৈছে যে ছাৰ আপোনাৰ লগত গ'লে মোৰ বোলে অৰুণোদয়টো কাটি দিব। মই কৈছোঁ তুমি কেছ কৰিবা, কাৰ সাধ্য আছে চাওক কাটি দিয়াৰ। কাৰোবাক কৈছে যে অশোক শৰ্মাৰ লগত গ'লে কি পাবা, কংগ্ৰেছতো দিব লগা একো নাই, চৰকাৰটো আবাৰহে আছে। গতিকে এই বিভিন্ন কথা। আনকি এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক কৈছে যে আপুনিতো অৱসৰ ল'লে, আপুনিতো দলত ঘূৰিবলৈ আপোনাৰ পইচাৰ অভাৱ হ'ব, গতিকে বছৰত 1 লাখ টকাকৈ আপোনাক আমি দিম, আপুনি আমাৰ লগত থাকক। এনেকুৱা বিভিন্ন ধৰণৰ কথা মানুহক কৈছে। তাৰ উত্তৰত তেওঁলোকে কৈছে, এগৰাকী ব্যক্তিয়ে কৈছে, মই সেইটো শুনিছোঁ যে বিগত 4 বছৰে আপুনি আমাৰ এবাৰ খবৰ লোৱা নাই, কিন্তু এতিয়া আপুনি আমাৰ কাৰণে কিয় ইমান সক্ৰিয় হ'ল? তেতিয়া কৈছে নহয় আপুনি বিপদত পৰিব বোলে বিপদত আমি আগতে পৰিছোঁ। আমাক এনেকুৱা অত্যাচাৰ কৰিলে,
যে সেই কথাটো আপুনি ভাবিব নোৱাৰে, কাৰণ আপুনিতো এই 4 বছৰ আমাৰ পৰা দূৰতে থাকিল। গতিকে এই কথা বাৰ্তাবিলাকৰ কাৰণে মোৰ এতিয়া ভাল লাগিছে যে নলবাৰীত অৱহেলিত যিখিনি মোৰ দৰে পুৰণা কৰ্মী আছিল তেওঁলোকক আৰু দললৈ ক্ষমতা সহকাৰে উভতাই অনাৰ কাৰণে চেষ্টা চলিছে। অৰ্থাৎ মই যি প্ৰক্ৰিয়া লৈছিলোঁ প্ৰথম প্ৰক্ৰিয়াত সফল হৈছোঁ। এতিয়া আৰু কিছুমান মিডিলমেন হৈ গুৱাহাটীলৈ মানুহ লৈ যায় আৰু সেই তেওঁলোকৰ লগত মন্ত্ৰীগৰাকীয়ে ফটো তুলি সেইটো ফেচবুকত মানে উঠাজনে দিয়াৰ আগতে তেওঁৱে ফটোত সেইটো দি দিয়ে যাতে তেওঁৰ লগত আছে বুলি প্ৰকাশ কৰিব পাৰে। গতিকে এনেকুৱা প্ৰক্ৰিয়াৰে তেওঁলোকে যি সচেষ্ট হৈছে সেইটো মোৰ এটা কৌশল আছিল আৰু প্ৰথম কৌশলত মই সফল হৈছোঁ। আৰু সেইকাৰণেহে মই যেতিয়া অইন দলত যোগদান কৰিম বা কংগ্ৰেছত যোগদান কৰাৰ যিটো সিদ্ধান্ত লৈছে সেইদিনা মই কাকো কোৱা নাই যে তুমি মোৰ লগত আহা। আপুনি কংগ্ৰেছত যোগদান কৰাটো নিশ্চিত কৰিছোঁ। মই নিশ্চিত কৰিছোঁ অহা 9 তাৰিখে মই সেই দলত যোগদান কৰিম। কিন্তু আপুনিতো আজীৱন অৰ্থাৎ জনা হোৱাৰে পৰা আপুনি RSS ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এজন স্বয়ংসেৱক। আপোনাক কংগ্ৰেছে গ্ৰহণ কৰিবনে মুকলি মনেৰে আপুনি ভাবেনে? আপুনি এই কথাটো কিয় কৰিলে মই নাজানো। সেই চতুৰ বদমাছ ধুৰন্ধৰ মানুহজনক বিজেপিয়ে গ্ৰহণ কৰিছিল নে নাই? তেওঁৰ দৰে কিন্তু মোৰ গাত দাগ নাই। মোক কংগ্ৰেছে যোগদান কৰোৱাৰ কাৰণে ইচ্ছুক হৈছে আৰু নলবাৰীত তেনেকুৱা প্ৰস্তুতি চলাইছে, কাৰণ মইতো তেনেকুৱা ধন আত্মসাৎ কৰা নাই আৰু আমি তেনেদৰে ভুৱা হিন্দুত্ববাদীও নহয়তো, সেই কথাটো জানেতো। গতিকে জানা শুনাৰ পিছত এই কথাটো নাহেই। মই সেইটো ভবা নাই। মই এটা কথা আপুনি সুধিবই নিশ্চয়, মই আগতীয়াকৈ উত্তৰ দিওঁ। আজিৰ তাৰিখত বিজেপিত ভুৱা হিন্দুত্ববাদী কথাৰেহে আগবাঢ়াই লৈ গৈছে। আমাৰ বিজেপিৰ মানে পূৰ্বত বিজেপিৰ আমাৰ বুলি আজি নকওঁ আৰু বিজেপিৰ যি পঞ্চনিষ্ঠা আছিল সেই পঞ্চনিষ্ঠাৰ অন্যতম আছিল সৰ্বধৰ্ম সমভাৱ। গতিকে ভাৰতবৰ্ষৰ যিখিনি আমাৰ ধৰ্ম আছে এই ধৰ্মৰ মানুহখিনি মিলা প্ৰীতিৰে ভাৰতবৰ্ষখন আগবঢ়াই লৈ যাব লাগে। সেইটো সংঘৰ মুৰব্বীগৰাকীয়েও কৈছে যে ভাৰতত বসবাস কৰা ইছলাম ধৰ্মৰ মানুহখিনিক বাদ দি দেশৰ উন্নতি সম্ভৱ কেতিয়াও নহয়। বা আমাৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়েও কৈছিল যে মুছলমানসকল ভাৰতৰ এটা অংগ, এওঁলোকক বাদ দি দেশৰ উন্নয়ন সম্ভৱ নহয়। তেনেকুৱা কথা কোৱাৰ পিছতো কিন্তু আমাৰ অসমত হিন্দু মুছলমান ভাগ কৰি ভোটৰ সময়ত এটা কথা উলিয়াই দিয়ে। কিছুদিন আগত উলিয়াইছে নহয় 21 চনত, আগতে আছিল আজমলক কৈছিল, এইবাৰ আজমলক কোৱা নাই। আপোনালোকে এতিয়া অসমৰ প্ৰায় মানুহে জানিছে যে আজমলক লৈ যিটো ৰাজনীতি কৰিছিল যোৱা নিৰ্বাচনত কংগ্ৰেছে তাক মহিমূল কৰিছে আৰু কংগ্ৰেছেও বুজি পাইছিল যে আজমলে হিমন্ত বিশ্ব শৰ্মাৰ সহায় লৈহে ইমান দিন ৰাজপাত খাই আছিল। গতিকে সেইটো অধ্যায় শেষ কৰাৰ পিছত এতিয়া কৈছে যে 41 চনত মুছলমানৰ কাৰণে ইয়াত অসমীয়া অসমত যি হিন্দুত্ববাদৰ কথা কৈছে বিজেপিয়ে, এইটো আপুনি কৈছে এইটো ভুৱা হিন্দুত্ববাদ। নিশ্চয়, কাৰণ মই এইটো আৰু এটা মই তেওঁক সমৰ্থন নকৰোঁ যদি তেওঁৰ এই কাৰ্যটোক মই কৈছোঁ যে আজমল হয় উগ্ৰ হিন্দু উগ্ৰী মুছলমান, কিন্তু তেওঁ মুছলমানৰ কাৰণে যিমান কৰিছে তেওঁতকৈ বেছি ধন মুখ্যমন্ত্ৰীগৰাকীৰ আছে, তেওঁলোকৰ পত্নীৰ আছে। হিন্দুৰ কাৰণে কিবা কৰিছে নেকি? হিন্দুৰ কাৰণেতো একো কৰা নাই। নে এখন স্কুল কৰিছিল, তেওঁ চুপাৰ 40 খুলিছে, হোজাইত এটা শিক্ষানুষ্ঠান কৰিছে য'ত 40 জন যদি ৰাখে 38 জনে মুছলমানৰ পৰিয়ালৰ ল'ৰা ছোৱালী পঢ়াইছে। মানে আজি এই মুহূৰ্তত যদি আপোনাক সুধো যে আপুনি হিমন্ত বিশ্ব আৰু আজমল যদি দুজন মানুহ আমি ৰাখো, মই যদি আপোনাক সুধো যে আপুনি কোনজনক সমৰ্থন কৰিব? মই দুজনকে সমৰ্থন নকৰোঁ, আজমলকো নকৰোঁ। মই তেওঁৰ এটা কামৰ কথাই কৈছোঁ, মই দুজনকে সমৰ্থন এইকাৰণে নকৰোঁ কাৰণ দুজনে ধৰ্মক ভিত্তি কৰিহে ৰাজনীতি কৰিছে। গতিকে আমি ধৰ্মৰ ভিত্তিক ৰাজনীতি আজি কৰা নাই। মই মোৰ নলবাৰীত হিন্দু যিমান আছে মুছলমানো সিমান আছে। মোক আজিলৈ এজন মুছলমানেও মোক নমতা কৰি যোৱা নাই আজিলৈ। এতিয়াৰ কথা নহয়, মই বিধায়ক হোৱাৰ আগতেও বিধায়ক হৈ থকা সময়তো আৰু আজিও। কিন্তু তেওঁলোকে সেইটো নকৰে। তেওঁলোকে দুয়োগৰাকীয়ে ধৰ্মক লৈহে ৰাজনীতি কৰে আৰু নিৰ্বাচনত জিকাৰ কাৰণে এইটো কৰে, বাকী মই নকৰে। আৰু এটা কথা ক'লো, মই অসমৰ ৰাজনীতিত বিভিন্ন সময়ত এইদৰে বিদ্ৰোহ চলিছিল আৰু এই বিদ্ৰোহটো আমি দেখিছোঁ
বেছিভাগ নলবৰীয়াৰ পৰা আহিছিল আৰম্ভণিটো। যেনে অগপ চৰকাৰৰ প্ৰথম কাৰ্যকালৰ শেষৰ অৱস্থাত চন্দ্ৰ মোহন পাটোৱাৰীয়ে দল ত্যাগ কৰি জাতীয় স্বতন্ত্ৰ মঞ্চ গঠন কৰিছিল। তাৰ পৰৱৰ্তী সময়ত পুলকেশ বৰুৱা, তেওঁ নলবৰীয়া, প্ৰফুল্ল মহন্তৰ যি একনায়কত্ববাদী চৰিত্ৰ তাৰ বিৰুদ্ধাচৰণ কৰিছিল আৰু তাৰেই পৰিণতি যেন অগপৰ সৃষ্টি হৈছিল। তাৰপিছত যদি আমি যাওঁ আজিৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁ তৰুণ গগৈৰ শেষৰ ফালে তেওঁ বিদ্ৰোহ আচৰণ কৰিছিল আৰু তেনেকেই কংগ্ৰেছ চৰকাৰৰ পতনটো আৰম্ভ হৈছিল। আৰু 4 নম্বৰ নলবৰীয়া অশোক শৰ্মা, আপুনিও বিজেপি দল আৰু চৰকাৰৰ বৰমূৰীয়া মুৰব্বীসকলৰ নীতিৰ বিৰুদ্ধে আপুনি এটা বিদ্ৰোহ আৰম্ভ কৰিছে। নীতিৰ বিৰুদ্ধে বুলি কৈছোঁ মই। গতিকে এই কথাটো কি, এইটো মানে এনেকুৱা ভাবে নেকি যে এই আপোনাৰ বিদ্ৰোহে সমগ্ৰ ৰাজ্যখনক কিছু পৰিমাণে হ'লেও চুই যাব? সমগ্ৰ ৰাজ্যখনৰ কথাটো নাজানো, কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ আজিৰ পৰা 25-30 বছৰ আগৰ পৰা যিসকল কৰ্মীয়ে কাম কৰি আছে তেওঁলোকে কিন্তু মোৰ এই কথাটোত দুখ পাইছে আৰু তেওঁলোকৰ অন্তৰ চুই যাব। কাৰণ মইতো অকল নলবাৰীতে ৰাজনীতি কৰি থকা নাই, মই বিভিন্ন ঠাইত কৰিছোঁ, বিভিন্ন সময়ত মোক লগ পাইছে, মোৰ কষ্ট, মোৰ সফলতা তেওঁলোকে দেখিছে। গতিকে মোক যদি তেনেকুৱা কৰিব পাৰে, তেওঁলোককো যে তেনেকুৱা নকৰিব সেইটো তেওঁলোকে চিন্তা কৰা নাই। কেৱল মোৰ ক্ষেত্ৰত আগধৰি হৈছে। আৰু যোৱাকালি আমি এটা ফেচবুকত দেখিছোঁ, এগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ কাৰ্যনিৰ্বাহক সদস্য মনোজ মহন্ত, তেওঁ বৰ্তমান চৰকাৰৰ বা দলৰ কাৰ্য পদ্ধতিত ইমানেই অতিষ্ঠ হৈছে যে 7 গৰাকীকৈ প্ৰাক্তন সভাপতিক তেখেতে অনুৰোধ জনাইছে আৰু আগৰ মুখ্যমন্ত্ৰীজনকো তেখেতে অনুৰোধ জনাইছে। আৰু কিয় এনেকুৱা নিষ্ক্ৰিয় হৈ বহি আছে সেই কথাটো তেওঁ অতি দুখেৰে প্ৰকাশ কৰিছে। গতিকে অকল মনোজ মহন্তই নহয়, তাৰ আগত শিৱসাগৰ বা শদিয়াৰ সভাপতি দুগৰাকীয়ে দল ত্যাগ কৰিছে। আৰু এতিয়া বিভিন্ন মানুহে সেই কথাটো ভাবিছে যে ইয়াত থাকিলেতো মানে কংগ্ৰেছৰ বি টিম হৈ কাম কৰি থকাতকৈ এই টিমতে যাওক। কিছুদিন আগত মোৰ ঘৰত প্ৰান্ত প্ৰচাৰক ডাঙৰীয়া আহিছিল, আহি তেখেতে কৈছিল, দাদা আপুনি যাব নালাগে নেকি, আপুনি বৰ কষ্ট পাব তাত। মই তেতিয়া তেখেতক কৈছিলোঁ, শ্ৰদ্ধা সহকাৰে কৈছিলোঁ। আৰু মই তেখেতক আপোনালোকৰ আগত আজি মই প্ৰথম কথাটো কওঁ যে মই 2 বছৰ আগত মানে বিধায়ক নোহোৱাৰ পিছত মই তেখেতক কৈছিলোঁ যে মই ৰাজনীতি বাদ দিম, মোক এটা অন্য যিকোনো দায়িত্ব দিয়ক, মই যাতে অলপ ঘূৰিব পাৰোঁ। কাৰণ বহুদিন দলটোত দিন ৰাতি একাকাৰ কৰি ঘূৰি থকাৰ পিছত মই হঠাতে স্তব্ধ হৈ যাব লগা হ'লে বহুত কষ্ট পাওঁ কাৰণে তেখেতক মই কৈছিলোঁ। তেখেতে নাই, একো নক'লে। তেতিয়াও মই অন্তৰত দুখ পাইছিলোঁ যে মোৰ প্ৰতি চোৱা মানুহ আজি কোনো নোহোৱা হ'ল। কিন্তু যেতিয়া মই স্বইচ্ছাৰে নিজে ভাবি গুণি এইবিলাক কথা কৰিছিলোঁ, তেতিয়া সেইদিনাটি আজি এসপ্তাহ হ'ল, এসপ্তাহ আগত আহি মোক যেতিয়া দুখ পাম বুলি কৈছে যে আপুনি তাত বৰ কষ্ট পাব বুলি কৈছে, মোক সহানুভূতিৰে কৈছে। তেখেতৰ প্ৰতি তেখেতে বেয়া ভাবি কোৱা নাই যে মই তাত গৈ বৰ কষ্ট পাম বুলি। তেখেতে মোৰ প্ৰতি যি সহানুভূতি দেখুৱাইছে সেইটো তেখেতৰ মোৰ প্ৰতি থকা আন্তৰিকতা বুজাইছে, মই এইটো বুজি পাইছোঁ। কিন্তু মই তেতিয়া তেখেতক যেতিয়া কৈছিলোঁ যে মই এতিয়া ইয়াত কি শান্তিৰে আছোঁ, মোৰ ঘৰত এজনো কোনো কাৰ্যকৰ্তাক যাব নিদিয়ে, তাত হেনো মানুহ ফিটিং কৰি দিছে। আৰু হয়ও মই সেইটো অনুমান লৈছোঁ, মোৰ ঘৰত যদি কোনোবা যায় সেই খবৰটো পিছদিনা তাত পায়, নলবাৰী চহৰত পায়। আৰু এই আপোনাৰ ঘৰত মানে চোৰাংচোৱা নিযুক্ত কৰিছে, ঘৰৰ ওচৰত চোৰাংচোৱা, মোৰ ঘৰৰ ওচৰত চোৰাংচোৱা নিযুক্ত কৰিছে যে মোৰ ঘৰত কোন আহে তেওঁলোকে খিৰিকীৰে চাই থাকে আৰু সেই কথাখিনি জনায়। আৰু যাৰ ফলত মই এগৰাকী বিধায়ক, জিলা সভাপতি হৈ থকা মোৰ অন্তৰংগ বহুত মানুহ আছে, তেওঁলোকে আহিবলৈ ভয় কৰা হ'ল মোৰ তাত। কাৰণ আহিলে তেওঁলোকৰ তাত খবৰ যায় আৰু খবৰ যোৱাৰ পিছতে তেওঁলোকক দায়িত্ব যি আছে দলৰ দায়িত্বৰ পৰা তেওঁলোকক অব্যাহতি দিয়ে। কোনেও দলৰ দায়িত্ব এৰিব ইচ্ছা নকৰে। গতিকে আৰু চৰকাৰ থকা সময়ত, গতিকে সেই সময়ত যেতিয়া দায়িত্বৰ পৰা অব্যাহতি দিয়ে তেওঁলোকে সেই ভয়তে বাকীবোৰো তাৰমানে অহাটো বন্ধ কৰি দিলে। গতিকে এই যিটো মোৰ ওপৰত অত্যাচাৰ হৈছে তাতকৈ মই কিজানি কমেই
মানে দুখ পাওঁ, কষ্ট পাওঁ। ঠিক আছে, বহু সময় আমি কথা পাতিলোঁ আচলতে। হয়। এতিয়া আৰু মই এটা কথা আপোনাক সুধিছোঁ। আপুনি অলপ আগতে কৈছে যে আপুনি কংগ্ৰেছত যোগ দিব। 2026 চনত আপুনি নলবাৰীত কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ হ'ব? মই সেইটো ভাবি ওলোৱা নাই। সেইটো প্ৰথম কথা। এইটো দলৰ 2026, এতিয়া 2024 আজি আগষ্টৰ 3 তাৰিখ। গতিকে 26 মে'ত হ'ব, এপ্ৰিলৰ শেষ বা মে'ত হ'ব নিৰ্বাচন। গতিকে ৰাজনীতিত এনেকুৱা কোনো কথা নাই যে তেতিয়ালৈ মই নাথাকিবতো বাৰু। হঠাতে মই ধৰক শত্ৰু বাঢ়িছে, মই হঠাতে মোক মাৰি পেলালে কোনোবাই, তেতিয়াতো নোহোৱা কথাই নাই। গতিকে মই সেই কথাটো, যিহেতু দীৰ্ঘদিন ৰাজনীতিত আছোঁ, মইতো ভালদৰে কাম কৰিছিলোঁ, তাৰপিছতো মোক নিজৰ দলটোৱে টিকেট নিদিলে। গতিকে মই সেই কথাটো ভাবি অহা নাই। মই এইকাৰণে আহিছোঁ যে মই পিছ যোৱাৰেদি কাৰো লগত যুদ্ধ কৰিব নিবিচাৰোঁ, নকৰোঁ। মই শত্ৰুপক্ষৰ মুখামুখি হ'ব বিচাৰিছোঁ। আৰু সেইকাৰণে মই দলৰ পৰা অব্যাহতি লৈ এইটো দলত আহিম যে আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টীৰ পৰিৱৰ্তে কংগ্ৰেছ এটা শক্তিশালী সাংগঠনিক দৃষ্টিভংগীৰে সমৰলৈ আহিছে। মই তাৰ কাৰণে মই আন এটা উদাহৰণ দিওঁ। মই তেখেতক যথেষ্ট শ্ৰদ্ধা কৰোঁ, ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী। কিন্তু 2014 চনত তেখেতে প্ৰায় 7 লাখ ভোটৰ ব্যৱধানত জয়ী হৈ আহিছে। তাৰপিছত প্ৰায় 4.5 লাখ ভোটৰ ব্যৱধানত মাৰ্জিন কমিছে, কিন্তু 4.5 লাখৰ ভোটৰ ব্যৱধানত তেওঁ জিকিছে। কিন্তু আপোনালোকে আচৰিত হ'ব শুনি, বা ইতিমধ্যে জানিছোঁ যে এইবাৰ যিটো নিৰ্বাচন হৈ গ'ল, এই নিৰ্বাচনত মাত্ৰ 1.5 লাখ ভোটত সেই বিশ্ববৰেণ্য নেতাগৰাকী জয়ী হৈছে। গতিকে তাৰমানে আমি জানিব লাগিব যে এগৰাকী সাংসদৰ বছৰত 5 কোটি টকা, 5 বছৰত 25 কোটি টকা হয়। কিন্তু এই 10 বছৰত তেখেতে 10,000 কোটি টকামান খৰচ কৰিছে বাৰাণসী সমষ্টিত। তাৰপিছতো মাত্ৰ 1.5 লাখ ভোটৰ ব্যৱধানতে জিকিছে। তেনেহ'লে মই এই কথাটোৱে কৈছোঁ, জনপ্ৰিয়তাৰ কথা কোৱা নাই। এই কথাটো মই কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো কৈছোঁ যে এইটো চিন্তনীয় বিষয়। কাৰণ হয় তেখেতৰ জনপ্ৰিয়তা কমিছে, নহয় আমাৰে কোনোবাই তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে, সেইকাৰণেহে ভোট কমিছে। গতিকে ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীয়ে পাপ্পু বুলি তুচ্ছ-তাচ্ছিল্য কৰা ব্যক্তিগৰাকী আজি লোকসভাৰ বিৰোধী দলৰ দলপতি হোৱাৰ সুবাদতে তেওঁ সেই সাংবিধানিক মুৰব্বীৰ নিযুক্তিৰ ক্ষেত্ৰত সেই প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীও এইগৰাকী ব্যক্তিৰ লগত বহিবলৈ সক্ষম হৈছে। গতিকে তাৰমানে কিমান আহিছে, তাৰমানে মানুহ এজনক যেতিয়া ঠাট্টা কৰিব থাকিব, তেওঁৰ স্বাভিমান জাগৃত হ'বই। গতিকে তাৰ জিকাৰ কাৰণে বা নিজৰ জেগা পোৱাৰ কাৰণে মই বিধেয়ক কাটি দিয়াৰ পিছত মই আপত্তি কৰা নাছিলোঁ। আপোনালোকে দেখিছেতো, মইতো কাৰো ওচৰত কোনো মোৰ বিৰোধ প্ৰকট কৰা নাছিলোঁ। 1.5 বছৰ মানৰ পিছতহে কৰিছোঁ। কাৰণ মই বিধেয়কটো নিদিলে নাই, চেয়াৰমেনটো মই মুখ্যমন্ত্ৰীক ধমকি দি লৈছিলোঁ। কিন্তু তাৰ পিছতো মই ক'ব লগা মানে বেয়াকৈ কোৱাৰ পিছতহে মোক দিছে। তাৰ পিছত যেতিয়া এটাৰ পিছত এটা অপমান কৰিছে, মোক হৰিমন্দিৰৰ কথা নকওঁ, আমি সেইটো বিষ্ণুৰ এটা তীৰ্থস্থান বুলি তাত জ্ঞান কৰি তাত গৈছিলোঁ। তাৰ পৰাও যেতিয়া অপমানিত কৰি ঘূৰাই পঠালে, তেতিয়া আৰু সহ্যৰ সীমাটো আমাৰ হেৰাই গৈছিল। আৰু সেইকাৰণেহে বাৰে প্ৰতি অপমান কৰি থাকিলে, ঠাট্টা কৰিলে স্বাভিমান জাগৃত হয়। আৰু সেইকাৰণে আমাৰ দলৰ মুৰব্বী বা নেতৃত্বৰ বিৰুদ্ধে মই যাব লগা হ'ল। মোৰ ইয়াত ক্ষমতা দখল কৰাৰ লালসাত মই কিন্তু কংগ্ৰেছলৈ অহা নাই, আহিছোঁ এওঁলোকৰ অত্যাচাৰ বন্ধ কৰাৰ কাৰণে। আৰু তাৰ এটা উমান মই পাইছোঁ। আৰু মই সেইকাৰণে প্ৰথমতে কৈছোঁ যে মোৰ প্ৰথমটো কৌশলত মই ছাকচেছ হৈছোঁ, যে মোৰ সেই অৱহেলিত কৰ্মীখিনিক আজিৰ তাৰিখত কেইগৰাকীমান দ্বিতীয় শ্ৰেণীৰ নেতাই ফোন কৰি বা কেইগৰাকীমান তৃতীয় শ্ৰেণীৰ নেতাই গুৱাহাটীলৈ মানুহ নিয়া আৰম্ভ কৰিছে, যাতে মোৰ লগত নাহে। গতিকে ময়ো যিহেতু প্ৰায় 2 বছৰ আছে, গতিকে কৰ্মীখিনিৰ ক্ষতি কৰিব নিবিচাৰোঁ। আৰু সেইকাৰণে মই কৈছোঁ যে মই অকলে যোগদান কৰিম। কোনোবাই মোৰ লগত আহে স্বেচ্ছাই, সেইটো বেলেগ কথা।
আহিব কিন্তু আপোনাৰ লগত যোগাযোগ কৰা নাই তেওঁ যোগাযোগ কৰিছোঁ, যথেষ্ট যোগাযোগ কৰিছোঁ। 9 তাৰিখে আপোনালোক আহিব নেকি? আহিব বুলি কৈছে, কিন্তু মই কাকো কোৱা নাই যে তুমি ক'ব নোৱাৰা যে মই তোমাক অনুৰোধ কৰিছোঁ। আহিব, যোগদান কৰিব, কাৰণ মোৰ দৰেতো অৱহেলিত অপমানিত হোৱা বহু লোক আছে, সকলোক তেওঁলোকে ঢুকি নাপায়ো, গতিকে তেনেকুৱা মানুহটো আছে, আৰু সেই মানুহবিলাক আহিব, মই সেইটোৱে হ'ব। আৰু এটা কথা হ'ল, মই কিছুদিন আগত সিদিনা আপুনি বিজেপি আছিল, আজি 4-5 দিন হয়তো হ'ব, আপোনাৰ ঘৰত কংগ্ৰেছ নেতা এগৰাকী গৈছিল, এগৰাকী নহয়, দুগৰাকী গৈছিল, আৰু আপোনাৰ লগত এক প্ৰকাৰ ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছিল, আৰু তাৰে এগৰাকী ইতিমধ্যে নলবাৰীত দুবাৰকৈ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব হৈছিল, প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেওঁৰ লগত আপোনাৰ কিবা এটা সংঘাত হৈ যাব পাৰে নেকি পৰৱৰ্তী সময়ত? নহয়, মই প্ৰথম কথাটো ৰুদ্ধদ্বাৰ মানে কি, দুৱাৰ বন্ধ কৰা। মোৰ সেইটো প্ৰথম আপোনাক ক্লিয়াৰিফিকেশ্যন দিওঁ, ৰুদ্ধদ্বাৰ বৈঠক হোৱা নাছিল। মোৰ ঘৰৰ এখনে দৰ্জা খোলা আছিল, কাৰণ তেখেতসকল ভিতৰত থাকোঁতে বাহিৰত কেইজনমান মানুহ আছিল, আৰু সেইকাৰণে মোৰ দৰ্জা এতিয়াও গ'লে আপোনালোক খোলাই পাব। যেতিয়া খুব বতাহ থাকে, তেতিয়া ধূলি আহে ঘৰ, তেতিয়াহে আমি বন্ধ কৰোঁ, অন্যথা দৰ্জা আমি বন্ধ নকৰোঁ। গতিকে ৰুদ্ধদ্বাৰ বৈঠক কৰা নাই, সেইটো প্ৰথম কথা। 2 নম্বৰ, পেপাৰে পত্ৰই টিভিয়ে যেতিয়া ওলাই আছিল যে মই কংগ্ৰেছত যোগদান কৰিম, কংগ্ৰেছত যোগদান কৰিম, এই কথাটো বিভিন্ন জেগাৰ পৰা সুধিব তেওঁলোকক, কাৰণ জিলা সভাপতি ৰাতুল পাটোৱাৰী ডাঙৰীয়া মোৰ তাত গৈছিল, আৰু নলবাৰীৰ দুবাৰকৈ কংগ্ৰেছৰ প্ৰাৰ্থী আৰু প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক নলবাৰী বেছ, গতিকে দুইজনে কথা পাতি মোৰ তাত আহিছিল, কথাটো সঁচা নে মিছা জনাৰ কাৰণে, কাৰণ পেপাৰে পত্ৰই টিভিয়ে আহি আছে, যোগাযোগটো হোৱা নাছিল, গতিকে মোৰ লগত যোগাযোগ কৰিব আহিছিল, কথাটো সঁচা নে মিছা। আৰু মই তেতিয়া তেখেতসকলক কৈছিলোঁ সঁচা বুলি, আৰু এই কথাখিনি লৈ তেখেতসকলে গ'ল, আৰু সেই কথাখিনিৰ মুহূৰ্ততে মই দায়িত্ব কিন্তু ৰাতুল পাটোৱাৰী, আৰু মোৰ জইনিঙৰ দায়িত্ব ৰাতুল পাটোৱাৰী আৰু মই প্ৰদ্যুৎ ভূঞা ডাঙৰীয়াকে দিছোঁ, কাৰণ মই জানো তেওঁ ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছিল, আৰু তেওঁৰ লগত মই কৈছোঁ যে সংঘাতৰ কাৰণে মই যাব খোজা নাই, ইয়াততো সংঘাত অপমান চব পাইছোঁ, গতিকে মোৰ সংঘাত হৈছিল। 2016ত মই প্ৰাৰ্থিত্ব পালোঁ, বিধায়ক হ'লোঁ, 21ত মোক বিনা কাৰণত, আগতে কোৱা আছিল কিন্তু এতিয়া কোৱাৰ ব্যৱস্থা নাই, গতিকে বিনা কাৰণত মোক প্ৰাৰ্থিত্ব নিদিলে, মই তেতিয়া বিৰোধ কৰা নাছিলোঁ। কিন্তু এতিয়া মই নিজে যিহেতু ভুক্তভোগী, মই গতিকে 2 বছৰ পিছত নিৰ্বাচন হ'ব, তাৰ কাৰণে এতিয়াৰ পৰা মই তেওঁৰ লগত কিয় হ'ব, মই তেওঁকে দায়িত্ব দিছোঁ যে মই কংগ্ৰেছ দলত যোৱাৰ পিছত মোক সংস্থাপন কৰা, মোক আপোনালোকে গ্ৰহণ কৰাৰ দায়িত্ব আপোনালোক দুইজনৰ ওপৰতে দিছোঁ, মই নিজাকৈ ক'তো যোগাযোগ নকৰোঁ, আৰু সেই কথাটো মই এতিয়াও অব্যাহত ৰাখিছোঁ, আৰু তেওঁলোকৰ লগতে মোৰ যোগাযোগটো হৈ আছে, মই বেলেগৰ লগত মই যোগাযোগ কৰা নাই, গতিকে মোৰ হৈ তেওঁলোকে যোগাযোগ কৰিছে, ইয়াত কাক আনিব, কাৰ দ্বাৰা কৰিব, সেইবিলাক তেওঁলোকে চিন্তা চৰ্চা কৰি আছে। মই যিহেতু সংগঠনৰ মানুহ আছিলোঁ, জিলা সভাপতিক বাদ দি মই ইয়াত গ'লে মই কেনেদৰে মই ইয়াত স্থান পাম, আৰু যিগৰাকী সাধাৰণ সম্পাদক নলবাৰীত তেওঁৰ গোপাল বজাৰ ঘৰ আছে, বা এইটো সমষ্টিত দুবাৰকৈ তেওঁ নিৰ্বাচন খেলিছে, জয়ী নহ'লে দুবাৰকৈ খেলিছিল, তেওঁৰ এই অঞ্চলটোত, তেওঁৰ জিলাখনত তেওঁৰ এটা গুৰুত্ব আছে, বা সমষ্টিটোত তেওঁৰ এটা গুৰুত্ব আছে, গতিকে সেইগৰাকী ব্যক্তিক মই পাৰ হৈ বা এৰি থৈ আনৰ তাত গ'লে কি সুফল পাম, গতিকে মই সেই আশা কৰি যোৱা নাই, তেখেতসকলে বিবেচনা কৰিব, আৰু মই এতিয়া আহিছোঁ যাতে মোক কোনো দোষ দিব নোৱাৰে, মই বিজেপিৰ জয় মই বিজেপিৰ বেয়া দিনত আহা নাই, মই জানো নিশ্চিতভাৱে, আজিয়ে ক'লোঁ যে 26লৈ বহু মানুহ বিজেপিৰ পৰা কংগ্ৰেছত আহিব, তেতিয়া আহিলে গুৰুত্বটো কম হ'ব, মই সেইকাৰণে আজি কেন্দ্ৰত চৰকাৰ আছে, ৰাজ্যত চৰকাৰ আছে, নিগম নিকায় থকাৰ উপৰি স্থানীয় চৰকাৰ আছে, তাৰ পিছতো মই চেয়াৰমেন বাদ দি মই আহিছোঁ, মই যিহেতু দলৰ পৰা যথেষ্ট পাইছোঁ, এতিয়া আৰু লৈ যোৱাৰ ইচ্ছাটো নাই, সেইকাৰণে মই চেয়াৰমেন বাদ দিছোঁ। আপোনালোকে দেখিছে মই এখন ইন'ভা পাইছিলোঁ, ইন'ভাখন মই আজি প্ৰায় 1.5 মাহেই চলা নাই, যেতিয়াৰ পৰা মোৰ মনত অসন্তুষ্টি আহিছে তেতিয়াৰ পৰা মই সেইখন চলা নাই, আজি 15 দিনৰ আগত সেইখন গতাই দি আহিছোঁ, আৰু যোৱাকালি মই মোৰ মিটিং পাতি, বৰ্ডৰ মিটিং পাতি, মই বৰ্ডৰ মিটিঙতে MDৰ হাতত মোৰ অব্যাহতি পত্ৰ দি আহিছোঁ, গতিকে মই
মোৰ অতি দুখ লাগিছে যেনেদৰে মাক পিতাকে নিজৰ ল'ৰা ছোৱালীক নোখোৱাইও খুৱাই বা নিপিন্ধিও পিন্ধাই নিজতকৈ বেছি উচ্চ শিক্ষিত কৰি ভাল এটা চাকৰি যোগাৰ কৰি দিয়াৰ পিছত যেতিয়া তেওঁলোকৰ সময়ৰ নাটনিত বৃদ্ধাৱলৈ যাব লগা হয়, মোৰো আজি তেনেকুৱাই হৈছে। আৰু তেনেকুৱা ক্ষেত্ৰত মোৰ দুখ যন্ত্ৰণাই কিমান সেই কথাটো সেই মোৰ পৰ্যায়ৰ দুখ পোৱা ব্যক্তিগৰাকীহে অনুভৱ কৰিব পাৰিব। গতিকে ওপৰুৱা দৃষ্টিৰে চালে কোনোবাই এইটো ক'ব ক্ষমতাৰ ক্ষেত্ৰত যাব বুলি, কিন্তু মই আপোনাৰ কেমেৰা সন্মুখত কৈছোঁ যে 2 বছৰ পিছত নিৰ্বাচন হ'ব, ভাৰতীয় জনতা পাৰ্টীয়ে নহয় কংগ্ৰেছ বা অইন যিকোনো দলেও নিশ্চয় এটা দিব নোৱাৰে যে টিকট দিম। গতিকে তেনেকুৱা এটা কথাৰে আপুনি সাজু থাকিব, মানে টিকট দিলে আপুনি প্ৰতিদ্বন্দ্বিতা কৰিব, সেই কথাটো বহুত পিছত। মোৰ আজিৰ তাৰিখত কোনো চিন্তা নাই। মানসিক এটা শান্তিৰে মই আজি অন্তত থাকিব পাৰিছোঁ। আপুনি আমাক বহুত সময় দিলে আৰু আপুনি কৈছে মানসিক অশান্তিৰ বাবে আপুনি এই পদ্ধতি অৱলম্বন কৰিলে। যি নহওক আপোনাৰ নতুন যাত্ৰালৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আৰু পৰৱৰ্তী সময়ত কেতিয়াবা এই অসম টাইমৰ ষ্টুডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আমি সামৰিছোঁ। ধন্যবাদ। অসম টাইম ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।